নমস্কাৰ মই মোৰ সকল জ্যোতি অনুৰাগী মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত আপোনালোকক বিশেষকৈ যাত্ৰাকালৰ শুভ অশুভৰ বিষয়ে ক'ব যাওঁতে অশুভ দৰ্শনৰ কথা কৈছিলোঁ যে যিকোনো কামত ওলাই গ'লে যাত্ৰা কৰি ওলাই গ'লে শুভ কামত যদি কিছুমান আমাৰ চকুৰ সন্মুখত আমাৰ দৃষ্টিত পৰে তেতিয়া কেনেকুৱা দৃষ্টি কেনেকুৱা বস্তু হ'লে অশুভ হয় সেই বিষয়ে কৈছোঁ। আজি মই আপোনালোকক ক'ম যে যাত্ৰাকালত শুভ দৰ্শন, আগৰটো আছিল অশুভ দৰ্শন। গতিকে আমাৰ এটা জনশ্ৰুতি বা জনবিশ্বাস চলি আছে এইবিলাক। গতিকে এই বিশ্বাসৰ ওপৰতে এতিয়াও চলি আছে। তাৰ আগতে মই আপোনালোকক এটা কথা কওঁ, বহুতে হয়তো জানে বহুতে নাজানে। আমি যাত্ৰা বুলি কওঁতে শোভাযাত্ৰা বুলি কওঁতে এই যাত্ৰাটো এটা সীমাকত, কাৰণ এটা নিৰ্দিষ্ট প্লেচত যাই পোৱাৰ হ'ব নোৱাৰে, কাৰণ ৰাস্তা পথত আপুনি যাত্ৰা পথত বহুত দেখা পাব। কিন্তু এই বিষয়ে শাস্ত্ৰকাৰসকলে বিশেষকৈ আগত শাস্ত্ৰকাৰসকলে কিছু বিষয় কৈ গৈছে আমাৰ। গতিকে এইকাৰণে এই জনবিশ্বাসটো এটা শাস্ত্ৰৰ লগত সম্পৰ্কিত হৈ আছে। আমি যে কওঁ যে অমুক অমুক অমুক, একচুৱেলি সেইটো আমি কোৱা নহয়, সেইটো আমাৰ শাস্ত্ৰকাৰসকলেও কৈ গৈছে। আৰু এই যাত্ৰাৰ বিষয়ে জানিব লাগে। তো আমাৰ বহুতে জানে আৰু বহুতে নাজানে। যাত্ৰা সম্বন্ধে যে যাত্ৰা কৰি যাব যিকোনো কৰ্মত, তেতিয়াহ'লে শাস্ত্ৰ অনুসৰি কিছু কথা কোৱা আছে, সেইটো জানি থোৱাটো আপোনালোকৰ কাৰণে ভাল। কাৰণ তাৰ মাজত ইফাল সিফাল নিজা কথা আহি থাকে। কাৰণ যিখিনি আমাৰ আগৰ ঋষি মুনিয়ে কৈ গৈছে সেইখিনিতো আপোনাৰ মিল নাই। আপোনালোকক ক'লোঁ সেইটো তেখেতসকলৰ মিল নাই। বিশেষকৈ চাওক, মই আপোনালোকক কৈ দিছোঁ যে এই যাত্ৰা সম্বন্ধে গৰ্গ মুনিয়ে কি কৈছে। আগৰ ঋষি মুনি গৰ্গ মুনিয়ে কৈছে যে এঘৰ এৰি দ্বিতীয় ঘৰ পোৱালৈকে, যে আপুনি যাত্ৰা কৰিলে যাত্ৰা কৰাৰ সময়ত আপোনাৰ নেক্সট ঘৰ এৰি নেক্সট ঘৰ পোৱালৈকে এইখিনি সময়ৰ কথা কৈছে। এই সময়খিনিৰ ভিতৰত যদি আপুনি এই আগৰ যে আমি কৈছোঁ শুভ দৰ্শন বা অশুভ দৰ্শনৰ কথাটো এইখিনি সময়ৰ কথা কৈছে। গৰ্গ মুনিয়ে কৈছে যে এঘৰ এৰি আপোনাৰ ঘৰৰ নেক্সট ঘৰ এৰি তাৰে নেক্সট ঘৰ পোৱাৰ লগে লগে সেইখিনি সময়ৰ কথা। তাৰপিছৰখিনি আপুনি বেলেগ বিভিন্ন দেখিব পাৰে, তাত নাহে। কিন্তু কথা হ'ল ভৰদ্বাজ মুনি, এই ক্ষেত্ৰত ভৰদ্বাজ মুনিৰ কিন্তু মত দিছে যি সেই সময়ত আজিকালি নাই, যে একপাত ধেনু শৰ এৰি দিলে যিমান দূৰলৈ পৰে যিমান জোৰত পৰে তালৈকে ধৰিব কৈছে। তাৰপিছতে কৈছে এইখিনিৰ ভিতৰত মুখ্য এই শুভ দৰ্শন অশুভ দৰ্শনৰ ফলাফলটো। কিন্তু বশিষ্ঠ মুনিয়ে কৈছে যে যি গাঁৱৰ পৰা যাত্ৰা কৰে সেই গাঁওখন এৰিব লাগে। বশিষ্ঠৰ মতে কৈছে যে আপুনি গাঁওখন এৰি নিজৰ গাঁওখন এৰাৰ পিছত তালৈকে ধৰিব কৈছে। গাঁওখন এৰাৰ পিছত তাৰ ভিতৰত যদি হয় ঘটনাবিলাক, পিছৰখিনিতে যথেষ্ট ৰাস্তাত বহুত কিবা কিবি পাব পাৰে। গতিকে সেইকাৰণে কথা আহি পৰে। গতিকে তিনিটা মত চাওক, ইয়াৰো তিনিটা মত। এটা ক'লে যে এঘৰ এৰি আপোনাৰ নেক্সট ঘৰ পোৱাৰ লগে লগে সেইখিনিৰ ভিতৰতে সীমাবদ্ধ। নেক্সটজনে ক'লে যে ধেনু কাঁড় এৰি দিলে, কি বুলি কৈছিল ভৰদ্বাজ মুনি কৈছিল যে ধেনুৰ পৰা কাঁড় এৰি দিলে কাঁড় পাত যিমান দূৰত পৰে সিমান দূৰলৈকে ধৰিব কৈছে সময়খিনি, সেই ঠাইখিনি ক্ষেত্ৰখিনি দৰ্শনৰ, শুভ দৰ্শন হয় অশুভ দৰ্শন। আৰু বশিষ্ঠ মুনিয়ে কৈছে কি যে যিখন গাঁৱৰ পৰা যাত্ৰা কৰে সেই গাঁওখন এৰিব লাগে। গতিকে আপোনাৰ এই যাত্ৰাৰ শুভ অশুভ ফলটো এইখিনিৰ ভিতৰত। তাৰপিছত আপোনালোকে যিমান যি পাক কথা নিজৰ গাঁওখন এৰি যোৱাৰ পিছত ঘটিব পাৰে বহুত কিবা কানি তাৰ আগতে। গতিকে মই এতিয়া ক'ম কি যে যাত্ৰাকালত এই যি ক'লোঁ আগৰ অশুভ দৰ্শন, এইবাৰ ক'ম মই অশুভ দৰ্শন, এইবাৰ ক'ম মই শুভ দৰ্শন। যাত্ৰাকালত কি কি দেখিলে বা লগ পালে আপুনি সন্মুখত শুভ হয়,
যাত্ৰা কালত কোৱা আছে যে যাত্ৰা ওলাৰ লগে লগে ঘৰৰ পৰা যদি আপুনি গাই গৰু দেখা পায়, যদি দামুৰি দেখা পায়, যদি বলদ গৰু, হাতী, ঘোঁৰা বা পানীৰে ভৰা কলহ, আগত আছিল শূন্য কলা, এইবাৰ আহিছে পানীৰে ভৰা কলহ। তাৰপিছত দিছে আপোনাৰ ব্ৰাহ্মণ দেখিলে, তাৰপিছত ৰজা, আজিকালিতো ৰজা নাই, গণিকা দিছে দেই, চাব দেই, গণিকা দেখিলেও শুভ বুলি ধৰিছিলে এই সময়ত, আগৰ প্ৰাচীন কালত। গতিকে এই সময়ত দিছে গণিকা বা বেশ্যা। তাৰপিছত ফুলৰ মালা, তাৰপিছত আছে ধৰ্মীয় পতাকা। সেইদৰে আপোনাৰ ঘি, দৈ গাখীৰ, টকা, সোণ, ধান এইবিলাক দেখিলে যাত্ৰাকাৰীৰ কাৰ্যসিদ্ধি হয়। তাৰ বাহিৰেও আন এটা কথা কৈছে যে নেউল যদি দেখা পায়, নেউল দেখিলে আপুনি য'তে নেদেখক কিয় শুভ বুলি ধৰিব কৈছে। নেউল দেখিলে শুভ, ই যেতিয়া য'তে নেদেখক কিয়। আনফালে এটা আগতেও কৈছোঁ, যদি ওলাই পেলাই সাপ দেখে সেইটো মানে অশুভ, গতিকে নেউল দেখিলে শুভ। গতিকে য'তে নেদেখক শুভ বুলি কোৱা হৈছে। আনহাতে এই ক্ষেত্ৰত কিন্তু সনাৰ বচন প্ৰযোজ্য হৈ আছে। সনাৰ বচনত কিছু নিৰ্দেশ দিয়া আছে, সেইটো বেলেগ থাকিল। আৰু সনাৰ বচনত দিয়া আছে যে কি কৈছে সনাই, যে মংগলৰ উষা বুধে পাওঁ, যাহা ইচ্ছা তাহা যা। অৰ্থাৎ মংগলবাৰৰ ৰাতিপুৱা যাত্ৰা কৰিলে সেই যাত্ৰা শুভ হয় সনাৰ মতে। গতিকে মংগলৰ উষা বুধে পা, যাহা ইচ্ছা তাহা যা। গতিকে এতিয়া কৈছে অৰ্থাৎ মংগলবাৰে ৰাতিপুৱা যদি যাত্ৰা কৰে সেই যাত্ৰা শুভ হয়। আনফালে সনাৰ আন এটা বচনত আছে যে ৰবি গুৰু মংগলে উষা, বাকী চব ফাঁচা ফুচা। তাৰমানে ৰবি বুধ, ৰবি গুৰু মংগলে, অৰ্থাৎ ৰবিবাৰ হওক, বৃহস্পতিবাৰ আৰু মংগলবাৰৰ ৰাতিপুৱা যদি আপুনি যাত্ৰা কৰে সেই যাত্ৰা সদায় শুভ বুলি ধৰিব কৈছে। এতিয়া আপোনালোকে গম পালে যাত্ৰা কালৰ শুভ অশুভ। তাৰ বাহিৰেও কিছুমান আছে। এতিয়া ধৰক আমাৰ এটা মই পাইছোঁ যে শুভ যাত্ৰা এটা কথা আছে, হঠাৎ আপোনাৰ দেখিলে মৰা হওক কিন্তু যদি দেখা পায়, আপুনি গাঁৱৰ আপুনি সেই মোৰ পোৱানি মাজতে আপোনাৰ ধৰক দেখিছে গাঁৱৰ ভিতৰতে, যদি সেনেকুৱা দেখে আৰু যদি সেই মৃত বা সেই মৰাহটো বা কোনোবা কান্ধত লৈ যোৱা দেখিছে, যদি সেইটো যদি বাওঁফালে হয় তেতিয়াহ'লে যাব কৈছে, বাওঁফালে দেখাটো শুভ, এনে দেখিলে কিন্তু অশুভ। সন্মুখত দেখিলে অশুভ, কিন্তু যদি বাওঁফালে দেখা পায় আপোনাৰ তেতিয়াহ'লে শুভ। ঠিক সেই এটা কথা আছে, কিন্তু কোনোবা সুধিব পাৰে। ঠিক সেইদৰে শিয়াল দেখিলেও কিন্তু বাওঁফালে দেখিব লাগিব, এনে কিন্তু অশুভ শিয়াল দেখাটো। এইগেলা আপোনাৰ কিছুমান কথা আগত কৈ আমাৰ ঋষিমুনি হওক, সনাৰ বচন হওক, এনেকুৱাকৈ এইমতে চলি আহি আছে। এতিয়াও বিশ্বাস কৰে বহুতে, গতিকে আমিও বিশ্বাস কৰোঁ। কেতিয়াবা কোৱা আছে যদি আপুনি যদি অগত্য যাবই লাগিব তেনেহ'লে একচুৱেলি আৰু 3 খোজ পিছে আহিব লাগে, আহি পেলাই শ্ৰী বিষ্ণু বুলি এটলিষ্ট 3বাৰ উচ্চাৰণ কৰি ভগৱানক চিন্তি যাব লাগে সেইবাৰ, তেতিয়া অশুভতাটো নাহয়। কিন্তু আপুনি যাত্ৰা কৰি অকণমান আকৌ বেগ হ'ব লাগিব, অলপ সময়ৰ কাৰণে ৰৈ যাব লাগিব। হয়তো যদি দিছে গতিকে এৰিছোঁ, নিশ্চয় আপোনালোকে এইখিনি ক্ষেত্ৰত ভাল পাব, জানিব লাগে কিছুমান কথা। আজিলৈ ইমানে, সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৱে ভালে থাকক।